আমাৰ বাক্সা জিলাৰ পৰা আমাৰ নাচনী মোটামুটি 1000ৰ ওপৰত থাকিব। 1000ৰ ওপৰত আমাৰ মুছলপুৰ সাব ডিভিজনত আমাৰ 580 জনমান নাচনী আমাৰ লগত যাব আৰু লগতে আৰু বাদ্যযন্ত্ৰ বজোৱা মানুহ কেইজনমান থাকিব। টোটেল মানে এপ্ৰক্সিমেটলি মানে 600 জনমান মানুহ আমি অংশগ্ৰহণ কৰিম। শালবাৰীৰ পৰা মোটামুটি 400 জনমান যাব। আমাৰ মুছলপুৰ সাব ডিভিজনৰ পৰা 600 জনমান যোৱা হ'ব। বৰ্তমান কেনেকুৱা প্ৰশিক্ষণ চলি আছে? কেইদিনমান আগতে আমাৰ গুৱাহাটী শিল্পগ্ৰামত আমাৰ মাষ্টাৰ ট্ৰেইনাৰবিলাকৰ ট্ৰেইনিং দিয়া হৈছিলে। এতিয়া যিমানখিনি মাষ্টাৰ ট্ৰেইনাৰবিলাক ট্ৰেইনিং লৈ আহিছে এখেতসকলে বৰ্তমান আমাৰ এতিয়া LAC লেভেলত সাব ডিভিজন লেভেলত এতিয়া ট্ৰেইনিংটো দি আছে। বৰ্তমান আজিৰ পৰা তাৰমানে আৰম্ভণি কৰি কিনি 3 দিনীয়া আমাৰ ট্ৰেইনিং প্ৰশিক্ষণ চলিব এতিয়া আৰু তাৰে পিছত আমি 11 তাৰিখে আমাৰ সৰুসজাই ষ্টেডিয়ামত আমি যাম। কোন উপস্থিত থাকিব? 17 তাৰিখে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী এখেত আহিব। এখেতৰ আগতে আমি এই বাগৰুম্বা দহু নামেৰে আমাৰ নামকৰণ দিছে বড়ো কালচাৰ অৰ্গেনাইজেশ্যনে। বাগৰুম্বা দহু আমাৰ 10,000 মানে 10,000 নাচনী আৰু লগতে বাদ্যযন্ত্ৰ কেইজনমান আমাৰ থাকিব। সেইসকল লৈ কিনে আমি বাগৰুম্বা নাচিম। আমি খুবেই আনন্দিত। আমি বড়ো হিচাপে এতিয়া আমাৰ নাচনীবিলাকে এতিয়া বাগৰুম্বা নাচটো বাগৰুম্বা ডান্সটো প্ৰত্যেক আমাৰ বড়োসকলে জানে বুলি আমি ক'ব পাৰোঁ আৰু মানে এতিয়া আমি বহুত আনন্দিত। আমি এই বাগৰুম্বা ডেন্সেৰে আমি পৃথিৱীত আমি চিনাকি হ'ম বুলি আমি আশা ৰাখিছোঁ। বৰ্তমানৰ যিখন চৰকাৰে যিটো পদক্ষেপ এই পদক্ষেপটো কি বুলি কয়? বৰ্তমান চৰকাৰৰ পদক্ষেপটো আমি আদৰণি জনাব লাগিব। যিহেতু আমাৰ বাগৰুম্বা ডান্সটো বিশ্বৰ দৰবাৰত আমাক লৈ যোৱাৰ কাৰণে যোজা চলাইছে, সেইটোৰ কাৰণে আমি ধন্যবাদ দিব লাগিব।